প্ৰথমতে নমস্কাৰ মোৰ সকলো বন্ধু বান্ধৱীসকল ঠিক আছে আমাৰ যে আছে এইটো হৈছে পাৰ্ট নাম্বাৰ 2 অসমীয়াৰ বুকছৰ যি বুৰঞ্জীৰ কথা আমি পঢ়ি আহিছিলো পাৰ্ট নাম্বাৰ 1 ঠিক আছে পাৰ্ট নাম্বাৰ 1 ইতিমধ্যে আমি পঢ়ি আহিছো বুৰঞ্জীৰ কথা ঠিক আছে তাত আমি পঢ়িছিলো যে অসম নামৰ উৎপত্তিটো কেনেকৈ হ'ল ঠিক আছে আৰু অসম বুৰঞ্জীৰ উৎসসমূহৰ আমি কথা পঢ়ি আহিছো ইতিমধ্যে তাৰ পিছত পঢ়িছিলো আমি শিলালিপি আৰু ত্ৰাম্যলিপিৰ কথা তাৰ পিছত পঢ়িছিলো আমি কামৰূপ তাৰ পিছত আমি পঢ়িছিলো কৰতোৱা নদীৰ কথা ঠিক আছে তাৰ পিছত পঢ়িছিলো আমি প্ৰাগ ঐতিহাসিক যুগ যি আছে তাৰ দানৱ বংশৰ কথা আমি ইতিমধ্যে পঢ়ি আহিছো ঠিক আছে দানৱ বংশত আমি কাক পাইছিলো নৰকাসুৰক পাইছিলো তাত পাইছিলো ভগদত্ত আৰু বান ৰজাৰ কথা ইতিমধ্যে আমি পঢ়ি আহিছো ঠিক আছে এতিয়া আমি পঢ়িম যে ভীষ্মক আৰু ৰুক্মিণীৰ কথা পাৰ্ট নাম্বাৰ 2 যদিহে আপোনালোকে পাৰ্ট নাম্বাৰ 1 ভিডিঅটো চোৱা নাই আপোনালোকে মোৰ প্লেলিষ্টত গৈ পাৰ্ট নাম্বাৰ 1 ভিডিঅটো চাব পাৰে আৰু তাৰ আগতে ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো যদিহে মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ বন্ধু বুলি ঠিক আছে তেনেহলে আমি ভিডিঅটো আৰম্ভ কৰো আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকে কলম বা বহিটো আগত লৈ ল'ব কাৰণ MCQ এটো বস্তুটো MCQ সিস্টেম নহয় যেহেতু MCQ নহয় আপোনালোকে চাই থাকিলে নহব আপোনালোকে নোট কৰিব লাগিব আৰু ইয়াত মই আপোনালোকৰ বাবে বহুত সৰু সৰু পয়েন্ট এটা আপোনালোকৰ যি আছে উলাই দিছো মানে সন্নিবিষ্ট কৰাই দিছো দেখাই দিছো হাইলাইটাৰেৰে ঠিক আছে যেটো বস্তু আপোনালোকৰ অসম পুলিশ বা এডিআৰইৰ যি প্ৰিপাৰেচন আপোনালোকে কৰি আছে তাত আপোনালোকৰ বহুত সুবিধা হ'ব বুলি মই আশা কৰো ঠিক আছে তেনেহলে আমি বেছি দীঘলীয়া নকৰো ভিডিঅটো আমি আৰম্ভ কৰো ভীষ্মক আৰু ৰুক্মিণীৰ কথা ঠিক আছে ভীষ্মক আৰু ৰুক্মিণী প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মকৰ ৰাজধানী আছিল কুণ্ডিল নৈৰ পাৰত প্ৰথম নম্বৰ কোৱেশ্চন আপোনালোকে নোটিস কৰিব ভীষ্মক আৰু ৰুক্মিণীৰ যি প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা ভীষ্মক আৰু ৰুক্মিণী কোন আছিল প্ৰাচীন কুণ্ডিল বা বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল ঠিক আছে ভীষ্মকৰ যি ৰাজধানী আছিল ক'ত আছিল কুণ্ডিল নৈৰ পাৰৰ কুণ্ডিল নগৰত এই বস্তুবোৰ আপোনালোকে নোট কৰিবলৈ নাপাহৰিব তেতিয়াহে আপোনালোকৰ ভালদৰে মনত থাকিব বা আপোনালোকে পিছলৈ ৰিভাইজ কৰিব পাৰিব ঠিক আছে তাৰ পিছত আপোনালোকৰ কোৱেশ্চন বনিব পাৰে বৰ্তমান ডিক্ৰিং আৰু দিবাং নৈৰ মাজত কুণ্ডিল নৈৰ পৰা 24 মাইল উত্তৰে এই ৰাজ্যৰ ভগ্নাৱশেষ পোৱা গৈছে ক'ত পোৱা গৈছে বৰ্তমান যি ডিক্ৰিং বা দিবাং নৈৰ মাজত কুণ্ডিলৰ পাৰ 24 মাইল উত্তৰে এই ৰাজ্যৰ ভগ্নাৱশেষ জহে এটো পোৱা গৈছে তাৰ পিছত আমি ভীষ্মক ৰজাৰ কন্যা কোন আছিল ভীষ্মক ৰজাৰ যে আমাৰ কন্যা আছিল হি আছিল কোনে ৰুক্মিণী আৰু এই ৰুক্মিণীৰ ককায়েক আছিল কোন ৰুক্মবীৰ এই যে ৰুক্মিণী আছে ৰুক্মিণীৰ ককায়েক কোন আছিল ৰুক্মবীৰ তেওঁৰ বিবাহৰ দিন স্থিৰ কৰাত সুদূৰ ৰব ইয়াত এটা পয়েন্ট ৰৈ গৈছে সাগে ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে এই ৰুক্মিণীৰ ককায়েক যে আছিল এই ৰুক্মবীৰে যে আছিল চেদি ৰাজ্যৰ ৰজা শিশুপালৰ লগত চেদি ৰজাৰ কাৰ শিশুপালৰ লগত যে বিবাহৰ দিন স্থিৰ কৰাই দিছিল কোনে এই যে ৰুক্মিণীৰ যে ভায়েক ৰুক্মবীৰে চেদি ৰজাৰ যে ৰাজ্যৰ শিশুপালৰ লগত যে আছে বিবাহৰ দিন স্থিৰ কৰাইছিল ঠিক আছে আপোনালোকে বুজি পালে কৰি দিয়াত আমাৰ যে সুদূৰ গুজৰাটৰ দৰকাৰ পৰা আহি শ্ৰীকৃষ্ণই ৰুক্মিণীৰ স্বয়ম্বৰৰ পৰা হৰণ কৰি নিয়ে শ্ৰীকৃষ্ণই যে আছে আমাৰ ৰুক্মিণীক হৰণ কৰাই নিয়ে এতিয়া আপোনালোকৰ কোৱেশ্চন কি হ'ব ইয়াত কোৱেশ্চন কি হ'ব আপোনালোকৰ ভীষ্মকৰ ৰজাৰ কন্যা কোন আছিল এটো কোৱেশ্চন বনিব পাৰে ৰুক্মিণী ঠিক আছে ৰুক্মিণী আৰু ৰুক্মিণীৰ ককায়েকৰ নাম কি আছিল ৰুক্মবীৰ আৰু সেই ৰুক্মবীৰে কাৰ কোন ৰজাৰ লগত যে বিবাহৰ দিন স্থিৰ কৰিছিল শিশুপালৰ লগত আৰু শিশুপাল যে আছে ই কোৰ ৰজা আছিল ই আছিল চেদি ৰাজ্যৰ এটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ পিছত আপোনালোকৰ বিশেষ ইম্পৰ্টেন্ট নোহোৱা বিলাক মই হাইলাইট কৰা নাই যিবিলাক ইম্পৰ্টেন্ট আপোনালোকৰ বাবে সেইবোৰ মই আপোনালোকৰ বাবে হাইলাইট কৰি ৰাখিছো ঠিক আছে ৰুক্মিণী হৰণৰ এই কাহিনী হৰিবংশ আৰু বিষ্ণু পুৰাণত পোৱা যায় এই যে ৰুক্মিণী হৰণৰ এই কাহিনীটো ক'ত পোৱা যায় হৰিবংশ আপোনালোকৰ কোৱেশ্চন বনিব পাৰে হৰিবংশ আৰু বিষ্ণু পুৰাণত
কাৰ কাহিনী পোৱা যায় ৰুক্মিণী হৰণৰ কাহিনী পোৱা যায় ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই কাহিনী লৈয়ে ৰচনা কৰে ৰুক্মিণী হৰণ কাব্য এতিয়া আপোনালোকৰ মেইন কুৱেশ্যন কি শ্ৰীমন্ত শংকৰদেৱে কি হেই কৰে শ্ৰীমন্ত শংকৰদেৱে যি আছে ৰুক্মিণী হৰণ কাব্য যি আছে ৰচনা কৰে এইটোৱে আপোনালোকৰ কুৱেশ্যন বনিব তাৰ পিছত আপোনালোকৰ চতুৰ্থ শতিকাৰ শেষ ভাগত বিশ্বনাথ চাৰিআলিৰ ওচৰত প্ৰতাপগড়ত নৰশংকৰ বা ঠিক আছে চতুৰ্থ শতিকাৰ শেষ ভাগত বিশ্বনাথ চাৰিআলিৰ ওচৰত প্ৰতাপগড়ত নৰশংকৰ বা নাগক্ষ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল নৰশংকৰ বা নাগক্ষ এইটো কথা আপোনালোকে মনত ৰাখিব এওঁৰ বংশৰ মিমং শিবং আৰু গজং মৃগং নামৰ চাৰিজন ৰজাই 200 বছৰ এই অংশত ৰাজত্ব কৰিছিল এইটো কথা আপোনালোকৰ মনত ৰাখিলে হ'ল এই বংশৰ চাৰিজন পুত্ৰ আছিল মিমং শিবং গজং আৰু মৃগং এই কিটা আপোনালোকৰ কুৱেশ্যনত আহিব পাৰে মৃগং শিবং গজং আৰু মৃগং কাৰ আছিলে নাগক্ষ নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল তাৰ বংশৰে আছিলে ঠিক আছে তাৰ পিছতে আমাৰ আহি যাব ৰাজনীতিক বুৰঞ্জী যি আমাৰ বৰ্মন বংশ আছে আমি ইয়াৰ পিছত বৰ্মন বংশ পঢ়ি আছো তাৰ আগতে আপোনালোকক এটা উল্লেখ কৰি দিব খুজিছো মই ইয়াত যে আছে বব্ৰু বাহনৰ কথা বব্ৰু বাহনৰ আপোনালোকৰ কুৱেশ্যন বনিব পাৰে সেয়ে আপোনালোকৰ বাবে মই হাইলাইট কৰি ৰাখিছো বব্ৰু বাহন আছিল তৃতীয় পাণ্ডৱ অৰ্জুনৰ উৰসত মণিপুৰৰ চিত্ৰবাহনৰ কন্যা চিত্ৰংগদাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ কাৰ গৰ্ভত বব্ৰু বাহন যে আছে কাৰ গৰ্ভত জন্মিছিল চিত্ৰংগদাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ এতিয়া আহিব পাৰে বব্ৰু বাহনৰ মায়াকৰ নাম কি চিত্ৰংগদা আৰু পিতৃৰ নাম হৈছে অৰ্জুন এইটো কথা আপোনালোকে লক্ষ্য কৰিব এবাৰ অৰ্জুনে ঘটনাক্ৰমে নিৰ্বাসিত হ'বলগীয়া হয় নিৰ্বাসনৰ সময়ত তেওঁ নানান ঠাই পৰিভ্ৰমণ কৰি এবাৰ মণিপুৰ পায়হি তাত তেওঁ নাগকন্যা উলুপি আৰু মণিপুৰৰ ৰাজকন্যা চিত্ৰংগদাক বিয়া কৰে এতিয়া আপোনালোকৰ কুৱেশ্যন বনিব পাৰে অৰ্জুনৰ দুজন কন্যা আছিলে এজনৰ নাম আছিলে উলুপি আৰু এজনৰ নাম আছিলে চিত্ৰংগদা এই চিত্ৰংগদাৰ গৰ্ভতে যি আছে আমাৰ বব্ৰু বাহন যি আছে জন্ম হয় ঠিক আছে বব্ৰু বাহনৰ কথা আপোনালোকে এইখিনিয়ে জানিব লাগে আৰু বিশেষ একো নাই ইয়াত তাৰ পিছত আমি বেছি দেৰি নকৰি আমি বৰ্মন বংশৰ কথা আলোচনা কৰিম ঠিক আছে বৰ্মন বংশ পঢ়াৰ আগতে মই আপোনালোকক ইয়াত দেখাব বিচাৰিছো পুষ্য বৰ্মন যি আছিলে ই 350 পৰা 380 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিলে তাৰ পিছতে আহিল সমুদ্ৰ বৰ্মন বল বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন নাৰায়ণ বৰ্মন ফুটি বৰ্মন চন্দ্ৰমুখ বৰ্মন স্থিতি বৰ্মন সুস্থিত বৰ্মন সুপ্ৰতিষ্ঠিত বৰ্মন তাৰ পিছতে আহিল আমাৰ লাষ্ট ৰজা কুমাৰ ভাস্কৰ বৰ্মন ঠিক আছে এইখিনি কথা আমি ইয়াত পাম তাৰ পিছত আমি ইয়াত উল্লেখ কৰা মতে বৰ্মন বংশত উল্লেখ কৰা মতে চতুৰ্থ শতিকাৰ পৰা সপ্তম শতিকাৰ মাজ ভাগলৈ কিমান শতিকাৰ পৰা কিমান শতিকালৈ এটো চাব বৰ্মন বংশই চতুৰ্থ শতিকাৰ পৰা যি আছে সপ্তম শতিকাৰ মাজ ভাগলৈ 350 পৰা 650 খ্ৰীষ্টাব্দত কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰে এতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰে 350 পৰা যি আছে 650 খ্ৰীষ্টাব্দলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰে তাৰ পিছত আপোনালোকৰ বাবে মেইন পইণ্ট হ'ব যে পুষ্য বৰ্মনে প্ৰথম আৰু হেয়ে তেওঁ অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয় পুষ্য বৰ্মন যে আছে আমাৰ বৰ্মন বংশৰ প্ৰথমজন ৰজাৰ নাম কি পুষ্য বৰ্মন ঠিক আছে এইটো কথা উল্লেখ কৰি দিছে ইয়াত আৰু হেয়ে তেওঁ অসমৰ প্ৰথম ঐতিহাসিক ৰজা বোলা হয় অসমৰ প্ৰথম ঐতিহাসিক ৰজা কাক কোৱা হয় পুষ্য বৰ্মনক এইটো কথা আপোনালোকে মনত ৰাখিব গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সময়সাময়িক আছিল পুষ্য বৰ্মন এটা সময়সাময়িক গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সময়সাময়িক কোন আছিলে পুষ্য বৰ্মন আপোনালোকৰ কুৱেশ্যন আহিব পাৰে এতিয়া সমুদ্ৰগুপ্তৰ সময়সাময়িক কোন আছিলে পুষ্য বৰ্মন ঠিক আছে এইটো কথা মনত ৰাখিব সময়সাময়িক পুষ্য বৰ্মনে মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে আৰু এই পুষ্য বৰ্মন যি আছিলে সময়সাময়িক পুষ্য বৰ্মনে কি উপাধি গ্ৰহণ কৰিছিলে মহাৰাজ ধীৰাজ এই মহাৰাজ ধীৰাজ উপাধি কোনে গ্ৰহণ কৰিছিলে বুলি আহিলে আপোনালোকে কি লিখিব পুষ্য বৰ্মন এইটো কথা মনত ৰাখিব সেইভাবে মই কৈছিলো আপোনালোকক কলম বা বহিটো আপোনালোকে
লগত ৰাখি ল'ব আৰু বস্তুবোৰ নোট কৰি ৰাখিব ঠিক আছে পুষ্য বৰ্মনৰ পাছত ক্ৰমে আমাৰ যি আছিলে সমুদ্ৰ বৰ্মন তাৰ পিছত বল বৰ্মন কল্যাণ বৰ্মন গণপতি বৰ্মন মহেন্দ্ৰ বৰ্মন তাৰ পিছত গুপ্ত সম্ৰাটৰ সৈন্যবাহিনীৰ বিৰুদ্ধে আমাৰ যে এই মহেন্দ্ৰ বৰ্মনে গুপ্ত সম্ৰাটৰ সৈন্যবাহিনীৰ বিৰুদ্ধে কৃতকাৰ্য লাভ কৰাৰ প্ৰাচীন কামৰূপৰ ৰজা আৰু অশ্বমেধ যজ্ঞ সম্পন্ন কৰা প্ৰথম বংশীয় ৰজা এতিয়া আপোনালোকে ইয়াত কি বুজি পালে আমাৰ যে এই মহেন্দ্ৰ বৰ্মন আছিলে মহেন্দ্ৰ বৰ্মনে যে প্ৰথম অশ্বমেধ যজ্ঞ কৰিছিলে অশ্বমেধ যজ্ঞ যে সম্পন্ন কৰা প্ৰথমজন ৰজাই হ'ল আমাৰ মহেন্দ্ৰ বৰ্মন আপোনালোকৰ কুৱেশ্যন এতিয়া বনিব পাৰে প্ৰথম অশ্বমেধ যজ্ঞ সম্পন্ন কৰা প্ৰথম বৰ্মন বংশীয় ৰজা কোন মহেন্দ্ৰ বৰ্মন আপোনালোকে মনত ৰাখিব ঠিক আছে আপোনালোক ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰিছো আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে আপোনালোকে কমেন্টত ক'ব নাপাহৰিব আৰু যদিহে আপোনালোকৰ কিবা হলেও অলপ হলেও হেল্প হোৱা বুলি লাগিছে তেনেহলে মোৰ চেনেলটো যে আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেনেহলে আমি ভিডিঅ'ৰ মাজলৈ যাও তাৰ পিছতে আমাৰ আহিল চন্দ্ৰমুখ বৰ্মন স্থিতি বৰ্মন সুস্থিত বৰ্মন আৰু সুপ্ৰতিষ্ঠিত বৰ্মন কামৰূপ শাসনৰ কৰাৰ পাছত ইকিটা কামৰূপ শাসন কৰাৰ পিছত ইকিটাৰ কথা আমি কিয় পোৱা নাই ইকিটাৰ কথা আমাৰ বিশেষভাৱে আমাৰ ইয়াৰ বিষয়ে বিশেষ উল্লেখিত নাই বা ইহতে বেছি ডাঙৰ কাম কৰা নাই সেইভাবে ইহতৰ কথা উল্লেখ নাই ঠিক আছে আমি তাৰ পিছতে পাও সুস্থিত বৰ্মনৰ দ্বিতীয় পুত্ৰ আমাৰ যে সুস্থিত বৰ্মনৰ দ্বিতীয় পুত্ৰ হৈছে নৰকা কি ভাস্কৰ বৰ্মন সুস্থিত বৰ্মনৰ দ্বিতীয় পুত্ৰৰ নাম হৈছে ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হয় ভাস্কৰ বৰ্মনে যে আমাৰ আছিলে লাষ্ট ৰজা হেতু ভাস্কৰ বৰ্মনে যে আমি ভাস্কৰ বৰ্মনৰ কথা আলোচনা কৰিছো এতিয়া ভাস্কৰ বৰ্মন 594 খ্ৰীষ্টাব্দত তেওঁ সিংহাসনত আৰোহণ কৰে এটা আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ভাস্কৰ বৰ্মনে যে কিমান চনত 594 খ্ৰীষ্টাব্দত যে আছে সিংহাসনত আৰোহণ কৰে ঠিক আছে তাৰ পিছত আপোনালোকৰ মেইন পইণ্ট হৈছে ভাস্কৰ বৰ্মনৰ দিনতে চীন পৰিব্ৰাজক হিউৱেনচাং কামৰূপলৈ আহে এই যে ভাস্কৰ বৰ্মনৰ দিনতে আমাৰ কি চীন পৰিব্ৰাজক যে আছে হিউৱেনচাং যে আছে অসমত আহে এটা আপোনালোকৰ কুৱেশ্যন বনিব পাৰে কাৰ দিনত হিউৱেনচাং ভাৰতলৈ আহে কামৰূপৰ বিষয়ে ঠিক আছে তেতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব ভাস্কৰ বৰ্মনৰ দিনত ঠিক আছে আৰু তাত এটা কথা উল্লেখ কৰিছে হিউৱেনচাং কামৰূপলৈ আহে আৰু তেওঁ গ্ৰন্থ CUকিত কামৰূপৰ বিষয়ে এটা বহুমূলীয়া টকা লিপিবদ্ধ কৰে আৰু আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে এতিয়া হিউৱেনচাঙৰ গ্ৰন্থখনৰ নাম কি হিউৱেনচাঙে যোনখন লিখিছিল CUকিত কামৰূপৰ কথা উল্লেখ কৰিছিল কত CUকিত ঠিক আছে সিংহাসনত আৰোহণ কৰিয়েই ভাস্কৰ বৰ্মনে নতুন চন ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰে আৰু যেতিয়া ভাস্কৰ বৰ্মনে সিংহাসনত বহিছিল তেতিয়া আমাৰ ভাস্কৰাব্দ ষ্টাৰ্ট হয় ভাস্কৰাব্দ কামৰূপী চন ঠিক আছে ভাস্কৰাব্দ কেতিয়াৰ পৰা ষ্টাৰ্ট হয় ভাস্কৰাব্দৰ দিনৰ পৰা ঠিক আছে মনত ৰাখিব তাৰ পিছতে আপোনালোকৰ বাবে মেইন কুৱেশ্যন বনিব ভাৰতৰ শ্ৰেষ্ঠ হিন্দু নিপতিসকলৰ অন্যতম থানেশ্বৰ আৰু কনুজাৰ ৰজা হৰ্ষবৰ্ধন আছিল ভাস্কৰ বৰ্মনৰ সময়সাময়িক এতিয়া আপোনালোকৰ বাবে কুৱেশ্যন হ'ব যে ভাস্কৰ বৰ্মনৰ সময়সাময়িক কোন আছিল হৰ্ষবৰ্ধন এইটো আছিল সময়সাময়িক ভাস্কৰ বৰ্মনৰ ঠিক আছে আপোনালোকে এইবোৰ বস্তু নোট কৰি ৰাখিব আৰু ভাস্কৰ ইয়াতে এটা কথা উল্লেখ কৰিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ হংসবেগ নামৰ এজন কটকীৰ হাতত বহু উপহাৰ পঠাই মিত্ৰতা স্থাপন কৰে এইটো হংসবেগ যে আছে ইয়াৰ ওপৰত বহুতবাৰ কুৱেশ্যন বনিছে যে ভাস্কৰ বৰ্মনৰ যি কটকী যে আছিলে তাৰ নামটো কি আছিলে হংসবেগা ঠিক আছে এইটো কথা আপোনালোকে মনত ৰাখিব তাৰ পাছতে আপোনালোকৰ মেইন পইণ্ট হ'ব ইয়াৰ পাছত দুয়ো একেলগ হৈ ইয়াৰ পাছত কোন দুয়ো ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে যি একেলগ হৈ গৌৰৱ প্ৰতাপী ৰজা শাসংকাক ৰাজ্য আক্ৰমণ কৰে গৌৰৰ যি প্ৰতাপী ৰজা এটা আপোনালোকৰ কুৱেশ্যন আহিব পাৰে গৌৰৰ প্ৰতাপী ৰজা কোন আছিলে শাসংকাক যি ৰজা আছিলে ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনে ৰাজ্য আক্ৰমণ কৰে ঠিক আছে
একেলগে শাসনকা ৰাজ্য আক্ৰমণ কৰাত দুয়োৰে একেটা উদ্দেশ্য আছিলে। ভাস্কৰ বৰ্মনৰ উদ্দেশ্য আছিল বৰ্মন বংশৰ সুস্থিত বৰ্মনৰ দিনত বংগৰ দখল হোৱা কামৰূপ অংশবিশেষ পুনৰ উদ্ধাৰ কৰা। এইটো মানে উদ্দেশ্য আছিলে, বিশেষ আপোনালোকৰ ইম্পৰ্টেণ্ট নহয়। আনহাতে হৰ্ষবৰ্ধনে শাসনকাৰ বিৰুদ্ধে যুঁজিবলৈ সুযোগ বিচাৰি আছিলে। শাসনকাৰ বিষয়ে যি আছিলে যুঁজিবলৈ যি সেই সুযোগটো বিচাৰি আছিলে, কাৰণ শাসনকাই যি আছে হৰ্ষবৰ্ধনৰ ককায়েক ৰাজ্যবৰ্ধনৰ চক্ৰান্ত কৰি হত্যা কৰিছিলে। এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পাৰে, শাসনকাই যি আছে কাক হত্যা কৰিছিলে? শাসনকাই হত্যা কৰিছিলে ৰাজ্যবৰ্ধনক চক্ৰান্ত কৰি হত্যা কৰিছিলে। এই ৰাজ্যবৰ্ধন কাৰ ভায়েক আছিলে? এইটো আছিলে আপোনাৰ হৰ্ষবৰ্ধনৰ ভায়েক আছিলে যি ৰাজ্যবৰ্ধন। এই ৰাজ্যবৰ্ধনক হত্যা কৰিছিলে শাসনকাই। সেইবাবে মই এইখিনি কথা আপোনালোকৰ বাবে উল্লেখ কৰাই দিছোঁ গোটেইখিনি, ঠিক আছে। ইয়াৰ পাছত হৰ্ষবৰ্ধনৰ লগ লাগি ভাস্কৰ বৰ্মনে বিৰাটৰ সৈন্য বাহিনীলৈ শাসনকাৰ ৰাজ্য আক্ৰমণ কৰে। যুদ্ধত হাৰি শাসনকাই উৰিষ্যালৈ পলাই যোৱাত ভাস্কৰ বৰ্মনে গৌড় ৰাজ্যৰ ৰাজধানী কৰ্ণসুৱা বা কৰ্ণসুৰবন আৰু পূৰ্ণবৰ্ধন অধিকাৰ কৰে। মই এইখিনি কথাৰ উল্লেখ কৰাৰ কাৰণটো হৈছে আপোনালোকৰ গৌড়ৰ ৰাজধানীটো কি আছিলে? গৌড়ৰ ৰাজধানী আছিলে কৰ্ণসুৰবন আৰু পূৰ্ণবৰ্ধন অধিকাৰ কৰে কোনে? কৰ্ণসুৰবন। আপোনালোকৰ কুৱেশ্যন পাৰে কৰ্ণসুৰবন আৰু পূৰ্ণবৰ্ধন কোনে অধিকাৰ কৰে? ভাস্কৰ বৰ্মনে, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, ভাস্কৰ বৰ্মন আছিল অবিবাহিত, সেয়ে তেওঁ কুমাৰ ভাস্কৰ বৰ্মন নামেৰে জনা যায়। কুমাৰ ভাস্কৰ বৰ্মন নামেৰে কিয় জনা যায়? কাৰণ ভাস্কৰ বৰ্মন যে আছিলে সি অবিবাহিত আছিলে, তাৰ কোনো ল'ৰা ছোৱালী নাছিলে, সেইবাবে কুমাৰ ভাস্কৰ বৰ্মন নামে জনা যায়, ঠিক আছে। ইয়াত আমি গৌড় ৰজাৰ কথা পাই আহিছোঁ, সেইবাবে গৌড় ৰজাৰ কথা ইয়াত অলপমান আপোনালোকৰ বাবে উল্লেখ কৰাই দিছোঁ। যি গৌড় ৰজা আছিল অনুমানিক ৬ষ্ঠ শতিকাত বংগদেশত বংগ আৰু গৌড় নামৰ দুখন ৰাজ্যৰ উদ্ভৱ হয়। ৬ষ্ঠ শতিকাতে যি বংগদেশত আমাৰ বংগ আৰু গৌড় নামেৰে দুখন ৰাজ্য উদ্ভৱ হৈছিলে, ঠিক আছিলে। ইয়াত আমাৰ কথা মেইন পইণ্ট হৈছে আপোনালোকৰ ৬ষ্ঠ শতিকাৰ শেষ ভাগত শাসনকা নামৰ এজন বঙালী সামন্ত ৰাজে ৬ষ্ঠ শতিকাৰ শেষ ভাগত শাসনকা নামৰ এজনী বঙালী সামন্ত ৰাজে স্বাধীন গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰে। কোনে কৰে? বঙালী সামন্ত ৰাজে স্বাধীন গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰে। কোনে? শাসনকাই যি আছে গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰে। এইটো কুৱেশ্যন আপোনালোকৰ বনিব পাৰে। শাসনকাই 1600 কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰে? 619 খ্ৰীষ্টাব্দত। এইটো লিখি দিছে ইয়াত। 619 খ্ৰীষ্টাব্দত যি আছে গৌড় ৰাজ্য প্ৰতিষ্ঠা কৰে কোনে? শাসনকাই। এইটো কথা আপোনালোকৰ কুৱেশ্যনত আহিব পাৰে। তাৰপিছত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে, শাসনকাৰ ৰাজধানী কি আছিলে? কৰ্ণসুৰবন। মই ইতিমধ্যে আপোনালোকক কৈ আহিছোঁ, শাসনকাৰ ৰাজধানী যি আছিলে সেইটো আছিলে কৰ্ণসুৰবন আৰু মুৰ্ছিদাবাদ জিলাৰ চিৰুতগ্ৰাম। এই যে বংগৰ বৰ্তমান পশ্চিম বংগৰ মুৰ্ছিদাবাদ বা জিলাৰ চিৰুতাগ্ৰাম, এইটো মনত ৰাখিব আপোনালোকৰ বৰ্তমান ক'ত যে আছে কৰ্ণসুৰবন আছিলে, ঠিক আছে। বিশেষ একো নাই এইখিনিয়ে। তাৰপিছতে আমি পাম যে শালস্তম্ভ বংশৰ কথা আমি উল্লেখ কৰোঁ ইয়াত। শালস্তম্ভ বংশ অৱশেষত 665 খ্ৰীষ্টাব্দত শালস্তম্ভ নামৰ এজন বিষয়াই সিংহাসন অধিকাৰ কৰি নিজৰ নাম অনুসৰি শালস্তম্ভ নামেৰে এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠা কৰে। যি আছিলে ভাস্কৰ বৰ্মনৰ পিছতে আমাৰ যে শালস্তম্ভ বংশ ষ্টাৰ্ট হয় 655 খ্ৰীষ্টাব্দত। শালস্তম্ভ নামৰ এজনে যি সিংহাসন অধিকাৰ কৰাৰ পিছত তাৰ নিজৰ নামেৰে যি আছে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে। শালস্তম্ভ মানে শাল খুঁটা বা স্তম্ভ বা শালৰ দৰে শক্তিশালী কোনো নাই। কেতিয়াবা আহিব পাৰে আপোনালোকৰ শালস্তম্ভৰ অৰ্থ কি, সেইবাবে মই ইয়াত দেখাই দিছোঁ খুঁটা বা স্তম্ভ, ঠিক আছে। ৭ম শতিকাৰ মাজভাগৰ পৰা ১০ম শতিকাৰ শেষ ভাগলৈ প্ৰায় ৩০০ বছৰ কামৰূপ শাসন কৰে। আপোনালোকৰ এতিয়া কুৱেশ্যন বনিব পাৰে, কিমান শতিকাৰ পৰা কিমান শতিকালৈ শালস্তম্ভ বংশই যি আছে ৰাজত্ব কৰে? আপোনাৰ ৭ম শতিকাৰ পৰা ১০ম শতিকালৈ শালস্তম্ভ বংশই যি আছে ৰাজত্ব কৰে ৬৫৫ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈকে,
ঠিক আছে 350 বছৰ শাসন কৰে কিমান বছৰ 350 বছৰ এটো কথা মেনতে আপোনালোকে মনত ৰাখিব তাৰ পিছত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে শ্ৰী হৰ্ষদেৱ তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিলে শ্ৰী হৰ্ষদেৱ ইখিনি কথা মই আপোনালোকৰ মাজত উল্লেখ কৰা নাই কাৰণ যদিহে এইবিলাক কথা আপোনালোকৰ মাজত উল্লেখ কৰি থাকো তেনেহলে ভিডিওটো বহুত দীঘলীয়া হৈ যাব সেইবাবে মই উল্লেখ কৰা নাই আমাৰ যে শালস্তম্ভৰ পিছত আমাৰ হৰ্ষদেৱ আহিলে হৰ্ষদেৱ ক্ৰমানুক্ৰমে এইবোৰ মানে ৰজা হৈ আছে ঠিক আছে যিখিনি আপোনালোকৰ ইম্পৰ্টেন্ট বা যি হিচাপত আপোনালোকৰ কুৱেশ্যন বনিব পাৰে সেইখিনি কথাহে মই ইয়াত আপোনালোকৰ বাবে উল্লেখ কৰাই দিছো বা হাইলাইট কৰি ৰাখিছো ঠিক আছে সেইবাবে মই কুৱেশ্যন যিবিলাকৰ ওপৰত হ'ব হেতু টপিকহে মই আপোনালোকৰ বাবে দাঙি ধৰিম শ্ৰী হৰ্ষদেৱ তেওঁৰ কন্যা ৰাজ্যমতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল হৰ্ষদেৱৰ কন্যা যেটো আছিল তাৰ নাম কি আছিল ৰাজ্যমতী এতিয়া কুৱেশ্যন বনিব পাৰে হৰ্ষদেৱৰ কন্যাৰ নাম কি ৰাজ্যমতী আৰু তাক কাৰ লগত বিয়া দিছিল নেপালৰ ৰজা জয়দেৱলৈ এতিয়া নেপালৰ ৰজা কোন জয়দেৱক শ্ৰী হৰ্ষদেৱে তেওঁৰ কন্যা জয়মতীক নেপালৰ ৰজা জয়দেৱলৈ বিয়া দিছিল ঠিক আছে নেপালৰ মহাৰাণী হৈ ৰাজ্যমতীয়ে বিখ্যাত পশুপতিনাথ মন্দিৰ নিৰ্মাণ কৰে এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব পশুপতিনাথ মন্দিৰ কোনে নিৰ্মাণ কৰে এটো কোনে কৰে ৰাজ্যমতীয়ে ঠিক আছে ৰাজ্যমতীয়ে শালস্তম্ভ বংশৰ যি ৰাজধানী আছিল হৰুপেশ্বৰ বা হটপেশ্বৰ এতিয়া আপোনালোকৰ কুৱেশ্যন আহিব শালস্তম্ভ বংশৰ যি ৰাজধানীৰ নাম কি হটপেশ্বৰ বা হৰুপেশ্বৰ ঠিক আছে মনত ৰাখিব তাৰ পিছতে আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে শালস্তম্ভ বংশৰ শেষৰ জন ৰজাৰ নাম আছিল টেক সিংহ শালস্তম্ভ বংশৰ যি শেষৰজন ৰজাৰ নাম আছিল হেতু হৈছে কি টেগ্গ সিংহ এটো কথা আপোনালোকে মনত ৰাখিব তাৰ পিছতে আমি পাম পাল বংশ আমি এতিয়া পাল বংশৰ কথা আলোচনা কৰো খ্ৰীষ্টীয় দশম শতিকাৰ শেষ ভাগৰ পৰা দ্বাদশ শতিকাৰ প্ৰথম ভাগলৈ 990 পৰা 1138 ঠিক আছে 38 খ্ৰীষ্টাব্দত কামৰূপত পাল বংশৰ ৰজাই ৰাজত্ব কৰিছিল কিমানৰ পৰা কিমানলৈ 990 পৰা 1138 ঠিক আছে কিমান শতিকাৰ পৰা কিমান শতিকালৈ দশম শতিকাৰ পৰা দ্বাদশ শতিকালৈ এই বস্তুবিলাক আপোনালোকে মেন পয়েন্টবোৰ আপোনালোকে মনত ৰাখিব চেষ্টা কৰিব তাৰ পিছতে আমি পাম আমাৰ মেন পয়েন্ট ব্ৰহ্মপাল কামৰূপৰ ৰজা হয় আৰু পাল বংশৰ পাতনি মেলে এতিয়া আপোনালোকৰ বাবে ব্ৰহ্মপাল যি আছে হেতু হৈছে আপোনালোকৰ পাল বংশৰ প্ৰথমজন ৰজাৰ নাম কি ব্ৰহ্মপাল আৰু কামৰূপ বংশৰ পাতনি মেলে ঠিক আছে বৃদ্ধকালত ব্ৰহ্মপালে সন্ন্যাস গ্ৰহণ কৰে আৰু পিতাকৰ ইচ্ছামতে তেওঁৰ পুত্ৰ এতিয়া আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ব্ৰহ্মপালৰ যি আছিল তাৰ পুত্ৰ আছিল ৰত্নপাল ঠিক আছে কামৰূপৰ ৰজা হয় কামৰূপৰ যি ৰজা হয় ৰত্নপাল হয় ঠিক আছে ৰজা হয় পাল বংশৰ ৰজাসকলৰ ভিতৰত এও নামে গুণে আছিল ৰত্নসমূহ আৰু অধিক গুণ সম্পন্ন ব্যক্তি ৰত্নপাল আছিল মানে কি গুণ সম্পন্ন ব্যক্তি আৰু তাৰ পিছত ৰত্নপালৰ পাছত তেওঁৰ নাতিয়েক ইন্দ্ৰপাল আৰু ক্ৰমানুক্ৰমে হৰ্ষপাল ধৰ্মপাল আহি থাকে আৰু তাৰ পিছতে আমাৰ মেইন পয়েন্টটো যি আছে কোনে ৰজা হয় ধৰ্মপাল ৰজা হৈ কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে এতিয়া পাল বংশৰ এটা মেইন পয়েন্ট আপোনালোকৰ বাবে আহি গল ৰজা যি ধৰ্মপালে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে কোনে নিয়ে এটো কুৱেশ্যন আহিব পাৰে কামৰূপৰ পৰা প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ কোনে তুলি নিয়ে ধৰ্মপালে এটো আপোনালোকৰ কুৱেশ্যন বনিব পাৰে ঠিক আছে কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুতে পাল বংশৰ যৱনিকা পৰে এতিয়া আপোনালোকে কি বুজি পালে ইয়াত কামৰূপৰ ৰজা হয় জয়পালৰ মৃত্যুৱে পাল বংশৰ যৱনিকা পৰে তাৰ পিছত এইজন আছিল জয়পাল আছিল পাল বংশৰ শেষৰজন ৰজা ঠিক আছে তাৰ পিছতে আমি পাম কমতা ৰাজ্যৰ কথা আমি কমতা ৰাজ্যৰ কথা পঢ়িম প্ৰাচীন কামৰূপৰ এটা অংশ এসময়ত কমতা ৰাজ্য বুলি জনা গৈছিল যে প্ৰাচীন কামৰূপৰ এটা অংশ যে আছিল হেতু কমতা ৰাজ্য বুলি জনা গৈছিল বৰ্তমান উত্তৰ বংগৰ কোচবিহাৰ অঞ্চলত কমতা ৰাজ্য আছিল এটো কথা আপোনালোকে মনত ৰাখিব উত্তৰ বংগৰ কোচবিহাৰৰ অঞ্চলত কমতা ৰাজ্য আছিল বৰ্তমান ঠিক আছে
কমতা ৰাজ্যৰ ৰাজধানী আছিলে কমতাপুৰ। কমতা ৰাজ্যৰ ৰাজধানী কমতাপুৰ। এইটো কথা আপোনালোকে মেনতে মনত ৰাখিব। আপোনালোকৰ কুৱেশ্যন বনিব পাৰে কমতা ৰাজ্যৰ ৰাজধানী কি আছিলে? কমতাপুৰ। ঠিক আছে। তাৰপিছত আপোনালোকৰ মেইন পইণ্ট আহিলে 1257 চনত ইখাতুৰ উদ্দিন মল্লিকে উজুপে তুঘ্ৰিল খাই কামৰূপ আক্ৰমণ কৰিছিল। কিমান চনত তুঘ্ৰিল খাই উৰুফে ইখাতুৰ উদ্দিন, এইটো আপোনালোকৰ কুৱেশ্যন বনিব পাৰে 1257 চনত যি আছে আপোনালোকৰ কামৰূপ আক্ৰমণ কৰিছিলে। ঠিক আছে। কামৰূপ নগৰৰ পৰা পশ্চিম কামৰূপলৈ তাৰ ৰাজধানী যি আছে সেইটো তুলি নিয়ে কোনে? ইখাতুৰ উদ্দিন মল্লিক উজুকে তুঘ্ৰিল খাই। ঠিক আছে, তুলি নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতা বা কামৰূপ কমতা হয়। ইয়াৰ অধিপতি বা ৰজাগৰাকীয়ে কমেতেশ্বৰ বা কামেশ্বৰ নামে জনাজাত। আৰু ইয়াৰে ৰজাজনৰ নামে হৈছে কমেতেশ্বৰ বা কামেশ্বৰ নামে জনাজাত হয়। ঠিক আছে। উত্তৰ বংগৰ কৰতোৱা নদীৰ পৰা অসমৰ বৰ নদীলৈকে কমতা ৰাজ্য বিস্তৃত আছিল বুলি জনা যায়। ক'ৰ পৰা ক'লৈকে? উত্তৰ বংগৰ পৰা কৰতোৱা নদীৰ পাৰলৈকে। ঠিক আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। তাৰপিছত আপোনালোকৰ মেইন পইণ্ট আহিব য়োগী তন্ত্ৰৰ মতে প্ৰথম শতিকাত দেৱেশ্বৰ নামৰ এজন ক্ষুদ্ৰ ৰজাই কামৰূপত ৰাজত্ব কৰিছিলে। এইটো য়োগী তন্ত্ৰৰ মতেহে প্ৰথম শতিকাত দেৱেশ্বৰ নামৰ এজন ক্ষুদ্ৰ ৰজাই কামৰূপত ৰাজত্ব কৰিছিলে। আপোনালোকৰ এতিয়া কুৱেশ্যন বনিব পাৰে য়োগী তন্ত্ৰৰ মতে প্ৰথম শতিকাত কোনটো ৰজাই কামৰূপত শাসন কৰিছিলে? দেৱেশ্বৰ। ঠিক আছে, এইটো কথা আপোনালোকে মনত ৰাখিব। তাৰপিছত আপোনালোকৰ অৰিমত্ত ৰজাৰ কথা আমি পাম। অৰিমত্ত ৰজাৰ কথা আমি ছেকেণ্ডটো ভিডিঅ'ত আমি উল্লেখ কৰিম। এইটো ভিডিঅ' বৰ বেছি দীঘলীয়া নকৰোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়ালৈকে বাই বাই, জয় হিন্দ।